বন্ধুসকল নমস্কাৰ এই মুহূৰ্তত আপোনালোকক ওল্ড পেনশন স্কিমৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিছো আৰু জনাবলৈ লৈছো চাওক 2005 চনৰ পাছত জয়েন কৰা 26000 কৰ্মচাৰীৰ জীৱনলৈ আহিছে এটা সুখবৰ আৰু এইটোৱে সুখবৰ যে তেওঁলোকক চৰকাৰে OPSৰ বাবে এপ্ৰুভেল দিলে তে বন্ধুসকল এই গুৰুত্বপূৰ্ণ সুখবৰটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম ইয়াৰ আগতে আপোনালোকক এটা সৰুকৈ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিছো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ কিছুমান ইনফৰমেশ্যন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় ইতিমধ্যে আপোনালোকে যদি পুৰণি কিছুমান ভিডিঅ' চেক কৰে তেতিয়া হলে নিশ্চয়কৈ অৱগত হ'বলৈ পাৰিব তে বন্ধুসকল আজিও ব্যতিক্ৰম নহয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ কৰিবলৈ বিচাৰিছো আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো এখন অনলাইন নিউজ পেপাৰে হিন্দী ভাষাত প্ৰকাশ কৰিছিল আৰু গোটেই ইনফৰমেশ্যনটো আপোনালোকক হুবহু স্ক্ৰিনত দেখাবলৈ যত্ন কৰিছো চাওক খবৰ के मुताबिक मुख्यमंत्री कार्यालय ने बताया कि कैबिनेट ने उस प्रस्ताव को मंजूरी दे दी है जो नवंबर 2005 के बाद नौकरी शुरू करने वाले कर्मचारियों को OPS का विकल्प प्रदान करता है ते निश्चयকৈ গম পাইছে যে 2005 চনৰ নৱেম্বৰ মাহৰ পাছত জয়েন কৰা কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ সুখবৰ যে চৰকাৰে তেওঁলোকক OPSৰ এটা বিকল্প প্ৰদান কৰিছে বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পাছৰ ইনফৰমেশ্যনটো চাও कैबिनेट के इस फैसले से उन 26000 सरकारी कर्मचारियों को फायदा होगा जिनका चयन नवंबर 2005 से पहले हुआ था কি কৈছে যে যিসকল কৰ্মচাৰীয়ে 26000 সেই সকল কৰ্মচাৰীৰ কথাই কৈছে যিসকলে নৱেম্বৰ অৰ্থাৎ 2005 চনৰ নৱেম্বৰ মাহৰ আগত তেওঁলোকক সিলেকশন কৰিছিল लेकिन उन्हें नियुक्ति पत्र बाद में मिला কিন্তু তেওঁলোকে এপয়েন্টমেন্টটো তেওঁলোকে পাছত পাইছিলে বুলি উল্লেখ কৰিছে इस फैसले से सिर्फ राज्य सरकार के इन 26000 कर्मचारियों को ही फायदा होगा তে নিশ্চয়কৈ গম পাইছে যে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটোত 26000 কৰ্মচাৰীৰ বাবে এটা অত্যন্ত সুখবৰ বুলি উল্লেখ কৰিছে আৰু পাছৰ ইনফৰমেশ্যন খিনি চাও জনাবলৈ যত্ন কৰিছো इस राज्यों में साल 2005 के बाद नौकरी में आए कर्मचारियों की मौज सरकार लागू करेगी पुराने पेंशन प्रस्ताव को मंजूरी यह फैसला सरकारी और अर्ध सरकारी कर्मचारी और अधिकारियों द्वारा OPS बहाल करने की मांग को लेकर हड़ताल पर जाने कुछ दिनों के बाद आया है ते निश्चयকৈ গম পাইছে যে কৰ্মচাৰীসকলে OPSৰ কাৰণে বিভিন্ন সময়ত প্ৰতিবাদ কৰি থকাৰ সময়তে তাৰ কেইটামান দিনৰ পাছতে এই ডাঙৰ খবৰটো প্ৰকাশ হৈছে বুলি উল্লেখ কৰিছে অৰ্থাৎ কৰ্মচাৰীসকলে যে ওল্ড পেনশন স্কিমৰ কাৰণে তেওঁলোকে আন্দোলন কৰা হওক বা প্ৰতিবাদ কৰা হওক এই কৰি থকাৰ অকমান সময়ৰ পাছতে এই ডাঙৰ খবৰটো আহিছে বুলি উল্লেখ কৰিছে তে ইয়াতে উল্লেখ কৰিছে 26000 सरकारी कर्मचारियों को फायदा होगा सरकारी कर्मचारी जिनका चयन साल 2005 से पहले हुआ था लेकिन जॉइनिंग 2005 के बाद हुई थी তে বন্ধুসকল গম পাইছে যে এই যিসকল কৰ্মচাৰীৰ কথা কৈছে এওঁলোকৰ 2005 চনৰ আগতে তেওঁলোকৰ সিলেকশন হৈছিল কিন্তু এপয়েন্টমেন্টটো বা জয়নিংটো তেওঁলোকে 2005 চনৰ পাছত হৈছিল বুলি উল্লেখ কৰিছে राज्य सरकार ने ऐसे कर्मचारियों के लिए पुरानी पेंशन लागू करने का प्रस्ताव को मंजूरी दे दी है कैबिनेट ने बीते गुरुवार को इस पर मोहर लगाकर फैसला सरकारी और अर्ध सरकारी कर्मचारी और अधिकारी द्वारा OPS बहाल करने की मांग को लेकर हड़ताल पर जाने वाले कुछ दिनों के बाद ही आया है सिर्फ इन कर्मचारियों को होगा फायदा ते बंधुসকল গম পাইছে যে যিসকল কৰ্মচাৰী আছিল 2005 চনৰ পাছত তেওঁলোক 2005 চনৰ আগত সিলেকশন হৈছিল কিন্তু এপয়েন্টমেন্টটো 2005 চনৰ পাছত হৈছিল তেওঁলোকে প্ৰতিবাদ কৰি আছিল OPSৰ কাৰণে আৰু তেওঁলোকক ফাইনালি চৰকাৰে OPSৰ বাবে এপ্ৰুভেলটো দিলে তে বন্ধুসকল এই গুৰুত্বপূৰ্ণ সুখবৰটো আছিল মহাৰাষ্ট্ৰৰ আৰু অনাগত দিনত যদি আমাৰ ঠিক অনুৰূপ ধৰণে অসমতো যদি এনেকুৱা সুখবৰ প্ৰকাশ হয় ডেফিনেটলি আপোনালোকক আমাৰ চেনেলৰ যোগেৰে নিশ্চয়কৈ জনাবলৈ চেষ্টা কৰিম আৰু এনেকুৱা কিছুমান যদি ইনফৰমেশ্যন আগলৈকো আপোনালোকে পাই থাকিবলৈ বিচাৰে তেতিয়া হলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিম